ৰাজ্যজুৰি বেদখলকাৰীৰ বিৰুদ্ধে অধিক তীব্ৰতৰ অভিযান। কচুতলি, গোৱালপাৰাৰ বিদ্যাপাৰা, ধুবুৰী, নলবাৰী, লখিমপুৰ আদিত প্ৰশাসন আৰক্ষীৰ অভিযান। মাহটোৰ ভিতৰতে ৩,৩০০ৰো অধিক বেদখলকাৰীৰ ঘৰ উচ্ছেদ। মুকলি কৰা হৈছে বনভূমি। বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ এই অভিযানক একাংশই আদৰণি জনালেও কংগ্ৰেছ, ৰাইজৰ দল, AIUDF, আমছু আদিয়ে চৰকাৰৰ অভিযানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে। ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি অসমীয়া তথা ভাৰতীয় নাগৰিকৰ ওপৰত উচ্ছেদ চলাই পথৰ ভিক্ষাৰী কৰিব বিচাৰিছে চৰকাৰে। ন্যায়ালয় বন্ধ থকাৰ সুযোগ লৈ ৩-৪ দিন পূৰ্বে জাননী দি চলাইছে উচ্ছেদ অভিযান। এই মন্তব্য AIUDFৰ নেতা তথা বিধায়ক ৰফিকুল ইছলামৰ। চৰকাৰে তেখেতসকলৰ এই সপোনৰ ঘৰ মুহূৰ্তৰ ভিতৰত বুলডোজ কৰি তেখেতসকলক ৰাস্তাৰ ভিকাৰী বনাইছে। তেখেতসকলে কোৰ্টকো অৱমাননা কৰি আছে। জনগণ, সৰ্বসাধাৰণ ৰাইজ, এতিয়া আপোনালোকে জানে ভেকেশ্যন ছিজন, হাইকোৰ্ট কোৰ্ট বন্ধ চলি আছে। এই সময়ত 3 দিন 5 দিনৰ কাৰণে নোটিছ দি তেখেতসকলে মানুহক কোৰ্ট মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰিছে। মানুহে যে আইনৰ আশ্ৰয় ল'ব, আইনৰ সহায় ল'ব, সেই সুযোগ কোনো যাতে নাপায়, তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰি চৰকাৰে এই ঘটনাবিলাক ঘটাই আছে। বনভূমি নোহোৱা স্বত্তেও ভুল তথ্যৰে চৰকাৰে বনভূমি বুলি চলাইছে অভিযান। উচ্ছেদ চলা স্থানসমূহৰ ৰাইজে বছৰ বছৰ ধৰি ৰাজহ দি আছে চৰকাৰক। চৰকাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ক নিজাববীয়াকৈ গোচৰ ল'বলৈ আহ্বান জনোৱাৰ লগতে মানৱ অধিকাৰ আয়োগকো বিষয়টোত হস্তক্ষেপ কৰিবলৈ দাবী জনালে AIUDFৰ নেতৃত্বই। উচ্ছেদিতক 7 বিঘাকৈ ভূমি প্ৰদানৰো দাবী। চৰকাৰে যদিহে আদানী আম্বানীক ভূমি দি ৰঙাদলিচা পাৰি দিব পাৰে, তেন্তে উচ্ছেদিত দুৰ্ভগীয়া মানুহখিনিক ভূমি আবণ্টন দিবলৈ আপত্তি ক'ত? চৰকাৰক এই প্ৰশ্ন AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। আৰু তেখেতে ভূমি প্ৰদান কৰি ছেটেল কৰাৰ কথা, সেই কথাটো 7 বিঘা তেখেতে নিজে কৈছে। আমাক মাতি লৈ কৈছে যে আপোনালোকে ভূমি দেখাই দিয়ক, কিন্তু পৰৱৰ্তী সময়ত তেখেতে কোনো ধৰণৰ কাম নকৰিলোঁ। এই 7 বিঘাকে মাটি দিয়াৰ কথাটো তেখেতে এছেম্বলিৰ ভিতৰত কৈছিল। আজি কিন্তু কোনো ধৰণৰ বাজ বিচাৰ নকৰাকৈ, কোনো কেতিয়াবা ৰকিবুল হুছেইনৰ বাহানা দি, কেতিয়াবা একে ৰচিদৰ বাহানা দি সাধাৰণ ৰাইজক উচ্ছেদ কৰি থকা হৈছে। এই বস্তুটো সম্পূৰ্ণ এটা অনৈতিক, এইটো ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ, এইটো এটা মানে ভায়োলেশ্যন অফ ইউনিভাৰ্চেল কনভাৰ্চেশ্যন, ইউনিভাৰ্চেল ডিক্লাৰেশ্যন, ভায়োলেশ্যন অফ বায়ানা ডিক্লাৰেশ্যন। মুখ্যমন্ত্ৰী আজি হিটলাৰতকৈও বেছি অত্যাচাৰী হৈছে। মুখ্যমন্ত্ৰীয়ে অসমত ইজৰাইলী ফৰ্মুলা ব্যৱহাৰ কৰিব বিচাৰিছে। চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল বিধায়ক আমিনুল ইছলাম। অত্যাচাৰৰ হাৰাশাস্তি কৰিব পাৰিব। ইউ আৰ মোৰ দেন ডায়াৰ, ইউ আৰ মোৰ দেন হিটলাৰ, ইউ আৰ মোৰ দেন মুছলিন। আপনি যিটো চলাইছে দেশৰ নাগৰিকক ধৰ্মৰ ভিত্তিত, ভোটৰ স্বাৰ্থত আপনি গাজাতকৈ বেছি কৰিছে। আপনি আমাক হাজিৰা বিলত সোমাব দিয়া নাই, কেনেকৈ আছে মানুহ আপোনাৰ চাব দিয়া নাই। বিলাসীপাৰা ইভিকশ্যনের আপনি চাব দিয়া নাই, কেনেকৈ আছে আপনি চাব দিয়া নাই। খোৱা পাইছে না নাই, টয়লেটের ব্যৱস্থা আছে না নাই, শিশু খাদ্য আছে না নাই, তেখেতসকলৰ বেছিক নিডছটো মেকআপ হৈছে না নাই। কালি গোৱালপাৰাত আপোনালোকে সোমাব দিয়া নাই। এইটো গাজাত যেনেকুৱা বহিৰাশক্তিবিলাকক, আৰবিয়ান কাণ্ট্ৰিবিলাকক সোমাব নিদিয়ে, চাব নিদিয়ে, ঠিক একেটা পদ্ধতি ইজৰাইলী ফৰ্মুলা আপুনি আমাৰ অসমত কৰিব ওলাইছে। হিমন্ত বিশ্ব শৰ্মাক আধুনিক সময়ৰ হিটলাৰ আখ্যা দি উচ্ছেদিত ৰাইজক অন্ন, বস্ত্ৰ, বাসস্থানৰ সা সুবিধা প্ৰদানৰ দাবী জনালে বিধায়ক আশ্ৰাফুল হুছেইনে। ইফালে সাংসদ ৰকিবুল হুছেইনক প্ৰত্যাহ্বান AIUDF নেতৃত্বৰ। পাৰিলে উচ্ছেদিত ৰাইজৰ সন্মুখত বুকু পাতি দিয়ক ৰকিবুল হুছেইনে। যিজনে কৈছিল চুচৰি ভাগৰি আমি সহায় কৰিম, আমাক ভোট দিয়ক, সেই MP গৰাকী আজি ক'ত? আজি তেখেতে কিয় কয় সন্মুখত বুকু পাতি দিয়া নাই? আমি চেলেঞ্জ কৰিছোঁ ৰকিবুল হুছেইনক, আপুনি কৈ মানুহৰ আগত বুকু পাতি দিয়ক। আপোনাৰ কিমান সাহস আছে? আপুনি বন্দুকৰ আগত থিয় হওক। হাতীগাঁৱত অনুষ্ঠিত সংবাদমেলত এইদৰেই চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল AIUDFৰ নেতৃত্ব। ব্যুৰো ৰিপৰ্ট, DY365।